জয় মা লক্ষ্মী নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ শুক্ৰবাৰৰ দিনা বিশেষকৈ এনে কি বস্তু আপোনালোকে দিব নালাগে দান কৰিব নালাগে বা এনে মানুহে বিচাৰিলেও দিব নালাগে এই বিশেষ বস্তুকেইটা আপোনালোকে কেতিয়াও ঘৰৰ পৰা ওলাই নিদিব গতিকে মনত ৰাখিব এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব শুক্ৰবাৰ দিনটোত কি কৰিলে ইতিবাচক ফল পাব মা লক্ষ্মী সন্তুষ্ট হয় সকলোখিনি তথ্য জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ যদিহে আপোনালোকে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব বিশেষকৈ প্ৰথমটো হৈছে ঋণ দিয়া বা ঋণ লোৱাৰ পৰা বিৰত থাকক অৰ্থাৎ গৰুড পুৰাণৰ মতে বিশেষকৈ কৈছে যে শুক্ৰবাৰে ঋণ দিয়া বা ঋণ লোৱাৰ দুইটা ধন ক্ষতিকাৰক হ'ব পাৰে ঋণ দিব নালাগে টকা পইচা ধাৰলৈ দিব নালাগে আৰু ল'ব নালাগে ধাৰলৈ গতিকে মনত ৰাখিব সেই এই দিনটোত ধন ধাৰে বা ধাৰলৈ ল'লে আৰ্থিক সমস্যা বাঢ়ি আৰ্থিক কষ্টৰ সন্মুখীন হয় কষ্টৰ হয় টকা পইচা ইনকাম কৰোঁতে কষ্ট হয় বুলি কৈছে গতিকে এই দিনটোত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিবলৈ কৈছে বগা বস্তু একেবাৰে দান নকৰিব শুক্ৰবাৰৰ দিনটোত বুলি কৈছে মনত ৰাখিব বগা বস্তু একেবাৰে দান নকৰিব শুক্ৰবাৰে গাখীৰ দৈ চেনি বগা কাপোৰ আদি বগা বস্তু দান কৰিব নালাগে লাল কিতাপৰ মতে বিশেষকৈ এই দিনটোত বগা বস্তু দান কৰিলে শুক্ৰ গ্ৰহ দুৰ্বল হৈ পৰে যাৰ ফলত আৰ্থিক সমস্যাৰ সৃষ্টি হয় আৰু বৈবাহিক কিছু উত্তেজনাৰ বৃদ্ধি পায় বুলি কৈছে গতিকে এই শুক্ৰবাৰ দিনটোত বিশেষ বস্তুটো আপোনালোকে এই ৰঙৰ বস্তু কেতিয়াও আপোনালোকে দান নকৰিব বা কাকো নিদিব বুলি কৈছে মনত ৰাখিব শুক্ৰবাৰে এই ভুলটো কেতিয়াও নকৰিব টকা ধাৰলৈ একেবাৰে নিদিব শুক্ৰবাৰ দিনটোত টকা ধাৰলৈ নিদিব বা ধাৰলৈ নানিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব ইয়াৰ ফলত সুখ আৰু সমৃদ্ধি হ্ৰাস পায় বুলি বিশ্বাস কৰা আৰু দেৱী লক্ষ্মীক ক্ৰোধিত কৰিব পাৰে লক্ষ্মীক চঞ্চল বুলি গণ্য কৰা হয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ থকা ঠাইতে থাকে শুক্ৰবাৰে সন্ধিয়া ঘৰখনৰ মূল প্ৰৱেশদ্বাৰটো দুৱাৰমুখৰ সময়খিনিত বিশেষকৈ দুৱাৰমুখত আন্ধাৰ হৈ থাকিবলৈ নিদিব পোহৰ কৰি ৰাখিব লাগে দুৱাৰমুখটো সদায় আপোনালোকে পোহৰ কৰি ৰাখিব লাগে সন্ধিয়াৰ সময়খিনিত এই সময়ত ঘৰৰ চুকত মলি এৰি দিলে বা জাবৰ জোথৰ যদি আপোনালোকে ৰাখে বা মূল প্ৰৱেশদ্বাৰৰ সন্মুখত জোতা চপ্পল আপোনালোকে সিঁচৰিত হৈ থাকিলে দেৱী লক্ষ্মীৰ আগমনত বাধাৰ সৃষ্টি হয় গতিকে দুৱাৰমুখত ঘৰখনৰ দুৱাৰমুখত কেতিয়াও জোতা চেণ্ডেল বা জাবৰ জোথৰ আপোনালোকে দমাই নথব নহ'লে আপোনালোকৰ ঘৰখনত নিগেটিভ প্ৰভাৱ পৰিব পাৰে নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগে বুলি কৈছে শুক্ৰবাৰৰ দিনটোত বিশেষকৈ পুৰুষসকলে মনত ৰাখিব নাৰীক অপমান কৰা নাৰীক লক্ষ্মী দেৱীৰ প্ৰতীক বুলিও বা মূৰ্তি হিচাপে গণ্য কৰা হয় বিশেষকৈ যদি আপুনি কোনো নাৰীক অপমান কৰে বা গালি গালাজ কৰে এই শুক্ৰবাৰ দিনটোত তেন্তে আপোনালোকৰ ঘৰৰ আশীৰ্বাদ স্থায়ীভাৱে হেৰাই যায় তদুপৰি দেৱী লক্ষ্মী খং উঠে বুলি কৈছে মনত ৰাখিব হিন্দু ধৰ্মত শুক্ৰবাৰে বিশেষ তাৎপৰ্য আছে কিয়নো ই লক্ষ্মী দেৱীৰ বিশেষকৈ প্ৰতি উৎসৰ্গিত এই দিনটোত পূজা কৰি দান বৰঙণি আগবঢ়ালে আৰ্থিক লাভ সুখ সমৃদ্ধি ধন সম্পত্তি পোৱা যায় এই দিনটোত নিয়মিত আৰু শ্ৰদ্ধাৰে দেৱী লক্ষ্মীৰ নাম উচ্চাৰণ কৰিলে দেৱী লক্ষ্মী দেৱীৰ নাম শিকি বিশেষকৈ নাম ল'লে শিকি সন্তুষ্ট হয় আৰু ঘৰলৈ সুখ আৰু শান্তি সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয় শুক্ৰবাৰে কিছুমান বিশেষ কাৰ্যকলাপ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে কিয়নো ইয়াৰ ফলত ঘৰখনৰ সমৃদ্ধিত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আহকচোন জানি লওঁ আকৌ এবাৰ ধৰ্মীয় বিশ্বাস অনুসৰি শুক্ৰবাৰে ধন ধাৰে দিয়াৰ বা ঋণ লোৱাৰ অতি অশুভ বুলি গণ্য কৰা হয় ইয়াৰ ফলত ঘৰত সমৃদ্ধি কমি যায় শুক্ৰবাৰে বাচন বৰ্তন গেছ ষ্টক বা পাকঘৰৰ আন কোনো সামগ্ৰী তৎক্ষণাত কিনিব নালাগে কিয়নো ইয়াৰ ফলত ঘৰখনৰ সমৃদ্ধিত বাধাৰ সৃষ্টি হ'ব বুলি বিশ্বাস কৰা হয় শুক্ৰবাৰে নখ কটা বা চুলি কটাও অশুভ বুলি গণ্য কৰা হয় শুক্ৰবাৰে দৈ আচাৰ অমিতা নেমু সেৱন নকৰিব ইয়াৰ ফলত সম্পৰ্কত টেঙা আৰু বিসংগতি সৃষ্টি হ'ব পাৰে বুলি বিশ্বাস কৰা গতিকে এই দিশটো আপোনালোকে পৰিহাৰ কৰি চলিলে ইতিবাচক ফল পাব শুক্ৰবাৰে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগে ভুলতেও হ'লেও বিশেষকৈ এই দিনটোত ঘৰখনত জাবৰ জোথৰ ঘৰৰ দুৱাৰমুখত বিশেষকৈ বা ঘৰৰ আশে পাশেও জাবৰ জোথৰ আপোনালোকে দমাই নথ'ব হ'বলৈ নিদিব ইয়াৰ ফলত দৰিদ্ৰতা বৃদ্ধি পায় যদি জমাই থৈ দিয়ে গতিকে কিছুমান ক্ষেত্ৰত এভইড কৰি চলিব লাগে বিশেষকৈ এনেধৰণৰ কাৰ্য কেতিয়াও কৰিব নালাগে জাবৰ জোথৰ লেতেৰা আৱৰ্জনা ঘৰখনৰ বিশেষকৈ সন্মুখত আপোনালোকে কেতিয়াও জমা হ'বলৈ নিদিব মনত ৰাখিব শুক্ৰবাৰে ক'লা কাপোৰ পিন্ধিব নালাগে এই দিনটোত বগা বা গোলাপী ৰঙৰ পোছাক পৰিধান কৰাটো বিশেষভাৱে শুভ বুলি গণ্য কৰা হয় কি কাপোৰ কৈছে যে বগা বা গোলাপী ৰঙৰ কাপোৰ যদি পিন্ধে আপোনালোকে শুভ ফল পাব বুলি কৈছে ক'লা কাপোৰ পিন্ধিলে ঋণাত্মক শক্তি বৃদ্ধি পাব পাৰে গতিকে শুক্ৰবাৰ দিনটোত ক'লা কাপোৰ কেতিয়াও পৰিধান কৰিব নালাগে মনত ৰাখিব শুক্ৰবাৰৰ দিনটোত বিশেষকৈ কোনো যদি ভিক্ষাৰী বা মংগনীয়া যদি আপোনালোকৰ ঘৰলৈ যদি ভিক্ষা খুজি আহে বা কিবা এটা বিচাৰি আহে কেতিয়াও আপোনালোকে অপমান নকৰিব সাধ্য অনুসৰি দিবৰ বাবে চেষ্টা কৰক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব
শুক্ৰবাৰ দিনটোত বিশেষকৈ ডাঙৰ কোনো ব্যক্তিক অপমান নকৰিব, গালি গালাজ নকৰিব, মনত ৰাখিব। ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখি দিব। সুস্বাস্থ্য কামনা কৰিছোঁ। ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। ধন্যবাদ।